গুৰেশ্বৰত গুৰু নৃত্য কলা বিদ্যালয়ৰ উদ্যোগত 7দিনীয়া নৃত্য কৰ্মশালাৰ আৰম্ভণি। কৰ্মশালাৰ শুভাৰম্ভণি কৰে অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাই। আজিৰে পৰা 1 আগষ্টলৈ অনুষ্ঠিত হ'ব এই কৰ্মশালা। গুৰেশ্বৰৰ মেদিনী মোহন চৌধুৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কৰ্মশালাত সত্ৰীয়া নৃত্য আৰু আধুনিক নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। প্ৰশিক্ষণ প্ৰদান কৰিব অভিজ্ঞ প্ৰশিক্ষক দৰ্শন বৰুৱা, নৃত্যশ্ৰীৰ বঁটাপ্ৰাপক বিতুপন মজুমদাৰ আৰু নৃত্যশিল্পী আকাশ শৰ্মাই। 1 আগষ্টত অনুষ্ঠিত হোৱা গুৰু নৃত্য কলা বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস তথা কৰ্মশালাৰ সামৰণি অনুষ্ঠান। গুৰেশ্বৰ অঞ্চলৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে গুৰু নৃত্য কলাৰ এই কৰ্মশালাত। আজি অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাই কৰ্মশালাৰ শুভ উদ্বোধন কৰাৰ পিছতে স্মৃতি তৰ্পণ কাৰ্যসূচীত ৰূপায়ণ কৰে ৰাজচক্ৰ বিষয়া ট্ৰেলিনা তাইডে। বন্তি প্ৰজ্বলন কৰে অসম লোকসেৱা আয়োগৰ অৱসৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক ডক্টৰ বাবুল চহৰীয়াই। বৃক্ষৰোপণ কৰে যুৱ নাট্যকাৰ প্ৰবীণ ৰাজবংশী, নৰেন ডেকা, দাদুল চৌধুৰী, ৰবি ডেকা, চক্ৰধৰ বড়ো, গুৰেশ্বৰ পৌৰসভাৰ ৱাৰ্ড সদস্য মন্টুৰাম ডেকাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। আমাৰ গুৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এই ৰামচা অঞ্চলত আজি গুৰু নৃত্যকলা বিদ্যালয়ে 7দিনীয়াকৈ অনুষ্ঠিত কৰা এখন নৃত্য কৰ্মশালা উপস্থিত থাকি এই কৰ্মশালাৰ শুভ উদ্বোধন কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। এই অনুষ্ঠানটোৰ জৰিয়তে আমি ভাবোঁ যে উঠি অহা প্ৰজন্মক যিসকল কণ কণ মইনাহঁত আছে তেওঁলোকক এখন সুন্দৰ মঞ্চ দিছে, যি মঞ্চৰ জৰিয়তে তেওঁলোকে নৃত্য, সত্ৰীয়া নৃত্যই হওক বা আধুনিক নৃত্যই হওক, সেই নৃত্যত তেওঁলোকৰ ইচ্ছা বা নিচা আছে নেকি বা তেওঁলোকৰ ৰাপ আছে নেকি, সেই ক্ষেত্ৰত তেওঁলোকে নিজকে বাছনি কৰি উলিওৱাৰ ক্ষেত্ৰত, নিজকে এই ক্ষেত্ৰত বাছি উলিওৱাৰ ক্ষেত্ৰত এটা সুন্দৰ প্লেটফৰ্ম পাইছে, সুন্দৰ মঞ্চ পাইছে। এই ক্ষেত্ৰত আমাৰ এই অঞ্চলৰ উদ্যোক্তাসকলে এক সুন্দৰ ভূমিকা গ্ৰহণ কৰিছে গুৰু নৃত্যকলা বিদ্যালয়ৰ সৈতে। গতিকে মই গুৰু নৃত্যকলা বিদ্যালয়ৰ সমূহ বিষয়ববীয়াক এনেকুৱা এটা মহান পদক্ষেপৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকৰ উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু এই অঞ্চলৰ ৰাইজকো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে সকলোৱে লগ লাগি এই যিটো অঞ্চল, এই অঞ্চলটো আমাৰ এগৰাকী বিশিষ্ট ব্যক্তি, সকলোৰে শ্ৰদ্ধাৰ মেদিনী চৌধুৰীদেৱৰ নামেৰে নামাকৰণ হয়, তেখেতৰ নামেৰে জনা যায় আৰু এই মঞ্চখনো তেখেতৰ নামতেই দিয়া হৈছে। গতিকে তেখেতৰ নাম থকা অঞ্চলটোলৈ, তেখেতৰ নাম সংলগ্ন হৈ থকা অঞ্চলটোলৈ আহিবলৈ পালে নথৈ আনন্দিত হওঁ। আজিও সেই একেই অনুভূতি অনুভূত হৈছে আৰু মই সকলোকে, যিসকলে আজি ইয়াত নৃত্যৰ কৰ্মশালাত অংশগ্ৰহণ কৰিব, সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নৃত্যকলা বিদ্যালয়ৰ উদ্যোগত যি বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে 7দিনীয়া আমি কৰ্মশালা আয়োজন কৰিছোঁ। এই কৰ্মশালা আমাৰ 24 তাৰিখৰ পৰা অহা 1 আগষ্টলৈ চলি যাব। আমি এই কাৰ্যসূচীত আমি আজি প্ৰথম দিন হিচাপে উন্মোচন হিচাপে আমি ৰাতুল শৰ্মা ডাঙৰীয়াক পাইছোঁ। ইয়াত খুবেই আনন্দ হৈছোঁ আৰু আমাৰ বন্তি প্ৰজ্বলক হিচাপে আহিছে বাবুল চহৰীয়া ছাৰ আৰু নেক্সট আমাৰ তাৰপিছত আছে স্মৃতি তৰ্পণ হিচাপে আমাৰ আহিছে আমাৰ গুৰেশ্বৰ ৰাজচক্ৰ বাইদেউ ট্ৰেলিনা তাই। আৰু আজি তাৰপিছত আমাৰ কৰ্মশালা আৰম্ভ হৈছে। আৰম্ভত আমাৰ কৰ্মশালা হিচাপে সত্ৰীয়া নৃত্যৰ গুৰু হৈছে দৰ্শন বৰুৱা আৰু আধুনিক নৃত্যৰ আহিছে আকাশজ্যোতি শৰ্মা।